Good morning to all of you, dear student. আমি আমার যেটো লাস্ট টপিকস আমি ডিসকাস করেছিল নেৰেশ্যন আৰু তাৰ আমাৰ যেটো ক্লাস আছিলে রিপোর্টিং স্পিচৰ ভাৱটো যদি সিম্পল পাস্ট টেন্স হৈ থাকে তেন্তে রিপোর্টেড স্পিচৰ ভাৱবোৰ কেনেকৈ পৰিৱৰ্তন কৰে সেইটো আমি গম পাইছো আৰু রিপোর্টেড স্পিচ ঊৰ্ধ্বকমাৰ মাজত থকা যেটো স্পিচ যদি ইউনিভার্সাল ট্ৰুথ or habitual action হয় তেন্তে রিপোর্টিং স্পিচৰ ভাৱ past tense হোক যি হোক ই কোনো তাক পৰিৱৰ্তন কৰিব নোৱাৰে সেইখিনি আমি আগৰ ক্লাছটোত আমি গম পাইছো এবাৰ আমাৰ তোমালোকৰ নেৰেশ্যন বুলি কোৱাৰ লগে লগে তে নেৰেশ্যন আমাৰ সেন্টেন্স কেই প্ৰকাৰৰ প্ৰথমটো আমি অলপ গম পাব লাগিব according to meaning there are 5 kinds of sentences according to structure there are 3 kinds of sentences amar structure to ki simple eta finite bhav thaka jito vakya simple compound aro complex ami itimodhe tense or plus or future indefinite jito class tat ami ei সম্পৰ্কত discuss কৰিছো এতিয়া according to meaning আমাৰ পাঁচ প্ৰকাৰৰ যিবোৰ সেন্টেন্স আছে স্টেটমেন্ট অর অ্যাসার্টিভ সেন্টেন্স এক নম্বৰ দুই নম্বৰতে আমাৰ আছে ইন্টাৰোগেটিভ সেন্টেন্স কোয়েশ্চন তিন নম্বৰত আমাৰ ইম্পাৰেটিভ সেন্টেন্স য'ত নেকি আদেশ অনুৰোধ উপদেশ এডভাইস অৰ্ডাৰ এইবোৰ সাজেশন প্ৰপোজাল এইবোৰ আমাৰ কি ইম্পাৰেটিভ সেন্টেন্স তাৰপিছত এটা আছে আমাৰ অপটেটিভ ইচ্ছাসূচক আমাৰ ইয়াত অপটেটিভ সেন্টেন্স আমি ইনক্লুড কৰিছো এই কাৰণে কৰিছো অপটেটিভ সেন্টেন্স আমাৰ নেৰেশ্যন সেন্স কেনেকুৱা কৰা হয় তাৰ এটা সিস্টেম আছে তাৰপিছত এক্সক্লামেটৰী সেন্টেন্স এই পাঁচ প্ৰকাৰৰ সেন্টেন্সৰ আমাৰ এতিয়া কি কৰিব লাগিব পাঁচ প্ৰকাৰৰ সেন্টেন্সৰ আমাৰ নেৰেশ্যন চেঞ্জ কৰা যায় ডাইৰেক্ট স্পিচৰ পৰা ইনডাইৰেক্ট স্পিচ আমি কেনেকৈ কৰিব লাগিব কোন সেন্টেন্সৰ ক্ষেত্ৰত নিয়মবোৰ কেনেকুৱা সেইবোৰ আমি প্ৰথমে জানি ল'ব লাগিব প্ৰথমে জানিম অৰ্থাৎ আমি কি আমি এক ফালৰ পৰা আমি কৰিম আজি আমি আৰম্ভ কৰিম আমাৰ ক্লাছটো আজি কৰিম আমি স্টেটমেন্ট অৰ্থাৎ অ্যাসার্টিভ সেন্টেন্সৰ নেৰেশ্যন এতিয়া আমাৰ দিছে কি অ্যাসার্টিভ অর স্টেটমেন্ট আমি যিমানখিনি টেন্সৰ ক্লাছ কৰি এই নেৰেশ্যনত কেনেকৈ টেন্সৰ পৰিৱৰ্তন হয় সেইবোৰ আমি ডিসকাস কৰোতেই সেইবোৰ আমাৰ অ্যাসার্টিভ সেন্টেন্সৰ আছে এতিয়া চাইবা He said I am reading now. ধৰি ললো এতিয়া আমাৰ অ্যাসার্টিভ সেন্টেন্স বুলি আমি কোনটো স্পিচক লৈ আমি গম পাম রিপোর্টেড স্পিচটো লৈ আমি গম পাম রিপোর্টেড স্পিচটো আমি চাব লাগে বক্তাইটো কি কৈছে সেইখিনি কথাটো আমাৰ রিপোর্টেড স্পিচৰ মাজত দিছে কি কৈছে বক্তাই হয় না সেইটো আমাৰ রিপোর্টেড স্পিচৰ মাজত দিছে রিপোর্টেড স্পিচটো চাই আমি গম পাম এইটো অ্যাসার্টিভ সেন্টেন্সৰ নেৰেশ্যন হয় নে ইন্টাৰোগেটিভ সেন্টেন্সৰ নেৰেশ্যন হয় ধৰা আমাৰ যদি ইন্টাৰোগেটিভ সেন্টেন্সৰ নেৰেশ্যন হয় কেনেকুৱা হ'ব চাইলো এক দুই নম্বৰ সেন্টেন্সটো চাইলো
এই 1 নম্বৰ সেন্টেন্স আৰু 2 নম্বৰ সেন্টেন্স আমাৰ ৰিপোৰ্টিং স্পিচৰ ভাৱৰ একে আছে ৰিপোৰ্টিং স্পিচ একেটা আছে ইয়াতো হি সেড ইয়াতো সি সেড কিন্তু এইটো ইন্টাৰগেটিভ সেন্টেন্সৰ নেৰেশন আৰু এইটো স্টেটমেন্ট অৰ্থাৎ এসাৰ্টিভ সেন্টেন্সৰ নেৰেশন আমি কেনেকৈ গম পাম আমি গম পাম ৰিপোৰ্টেড স্পিচলৈ চাই গম পাম উদ্ধ কমাৰ মাজত যিটো সেন্টেন্স আছে যিটো আমাৰ ক্লজ আছে সেন্টেন্স নহয় ক্লজ কাৰণ আমাৰ ফুল ষ্টপটো লাষ্টত দিছে বা কোৱেশ্চনটো লাষ্টত দিছে হয় না যায় আমাৰ এই ৰিপোৰ্টেড স্পিচটোক চাই আমি গম পাম এইটো এসাৰ্টিভ সেন্টেন্স হয় নে ইন্টাৰগেটিভ সেন্টেন্স হয় এইটো দেখিলো এইটো এসাৰ্টিভ এইটো দেখিলো আর ইউ রিডিং ইংলিশ নাও এইটো ইন্টাৰগেটিভ তেনেকৈ আমাৰ ইম্পাৰেটিভ অপটেটিভ এক্সক্লামেটৰী গোটেইখিনি আমাৰ কোনটো ৰিপোৰ্টেড স্পিচ চাই আমি গম পাম যে সেন্টেন্সটো এসাৰ্টিভ সেন্টেন্সৰ নেৰেশন হয় নে ইন্টাৰগেটিভ সেন্টেন্সৰ হয় নে ইম্পাৰেটিভৰ হয় বা এক্সক্লামেটৰী হয় আমি কোনটো চাই গম পাম আমাৰ উদ্ধ কমাৰ মাজত যিখিনি থাকিব সেইখিনি দেখাৰ লগে আমি গম পাম এইটো এসাৰ্টিভ আৰু ইন্টাৰগেটিভ আৰু ইম্পাৰেটিভ সেইবোৰ আমি তেনেকৈ গম পাম এতিয়া আমি আজি স্টেটমেন্ট কৰিম আমাৰ এই ক্লাছটোত স্টেটমেন্ট আৰু এসাৰ্টিভ সেন্টেন্স সম্পৰ্কত আমি গম পাম আমাৰ এতিয়া এসাৰ্টিভ সেন্টেন্স আমাৰ যিখিনি ৰুলছ ইতিমধ্যে কৈছো গোটেইখিনি ৰুলছ বোৰ যিমানখিনি কৈছিলো গোটেই ৰুলছ বোৰ সেই এসাৰ্টিভ সেন্টেন্সৰে আছিল যিমান আমাৰ ৰুলছ কৈছো কি ৰুলছ কৈছিলো হি said that he মানে কোন তেওঁ হয় না he was reading then মন কৰিবা কিন্তু এই পৰিৱৰ্তন কিছু আহি আছে আমাৰ নাও যদি আছে ইয়াত আমি কি he was reading now যদি নাওটো নাও লিখো তেন্তে আমাৰ সেন্টেন্সটো ভুল হ'ব আমাৰ নেৰেশনটো ভুল হ'ব যদি নাও থাকে আমি কি উল্লেখ কৰিম then Hira said, I have finished the work today. Hira said, I have finished the work today. এবাৰ আমাৰ ৰিপোৰ্টেড স্পিচত কি পাইছো টুডে পাইছো হয় না আৰু ইয়াত কি হৈছে ৰিপোৰ্টেড স্পিচৰ ভাৱটো আমাৰ কি আছে সিম্পল পাস্ট টেন্স আৰু ৰিপোৰ্টেড স্পিচটো কি হৈছে প্ৰেজেন্ট পাৰফেক্ট টেন্স হৈছে আমাৰ এতে নিয়মবোৰ আমাৰ একেই আমি যেনেকৈ আগৰ ততৰ ডেট কনজাংচন লগাইছো ইয়াতো তেনেকৈ সেই ডেট কনজাংচন লগাম উৰ্ধ ক্ৰমবোৰ উঠিব যদি টুডে আছে টুডে ঠাইত আমাৰ কি হ'ব টুডে নহ'ব টুডে যদি ইয়াত আমি টুডে লিখি দিম ইনডাইৰেক্ট স্পিচতো আমাৰ ভুল হৈ যাব তে কি হ'ব চাই লওঁ Hira said that Hira she had finished the work today can কি হ'ব that day Hira said that she had finished the work that day আমি এনেকৈ কৰি যাম চলো আৰু চাই লোৱা
you said to me, এবার আমি এনেকুৱা পাইছো রিপোর্টিং স্পিচ। You said to me, I did this. You said to me, I did this. এটা আমি কেনেকৈ কৰি নেব? You said to me, আমার কি প্রশ্ন বুঝিব দ্যাট কনজাংশন আহি গল স্টেপ আমার যে স্টেটমেন্টৰ নিয়ম হয় না দ্যাট কোনে কৈছে ইউ সেড টু মি হয় না তুমি মোক কৈছিলা ইউ সেড টু মি আই ডিড দিস দ্যাট ইউ had done that. Salwa. You said to me that, है ना? ये कैसे मोक है ना? I did this बोले तो ये कैसे? एक कारण है that you had done क्या had done हो? ये जो past tense है गति के की हो? past tense की थकते हमारे indirect future past perfect हो you had done this to की है गल that সেইকাৰণে স্টেটমেন্ট বা এসাৰ্টিভ সেন্টেন্সৰ আমাৰ যিমানবোৰ ভইচ আমি কৰোঁ এসাৰ্টিভ সেন্টেন্সৰ ভইচ চেঞ্জ কৰোঁতে আমাৰ কি মন কৰিব লাগিব টেন্সৰ কেনেকুৱা পৰিৱৰ্তন হয় এক নম্বৰ টেন্সৰটো সব ক্ষেত্ৰতে তোমাৰ যিটো ইন্টাৰেক্টিভ সেন্টেন্স বা অন্যান্যবোৰতো আমি চাব লাগিব সেইবোৰতো আমি টেন্সৰ পৰিৱৰ্তনটো একেই নিয়মত একেই সিস্টেমত যাব আৰু ইয়াত আমাৰ জীৱ কি পাইছো দিস দ্যাট হয় না দিস হৈ থাকতে আমাৰ কি হ'ল দ্যাট টুডে দ্যাট ডে টুমৰো দ্য নেক্সট ডে আৰু দ্য নেক্সট ডে থাকে তাত ফলোইং ডে ইয়েস্টারডে যদি থাকে আমাৰ কি হ'ব the previous day or the day before, last night যদি থাকে Deepak said to me I enjoyed a picture last night. Deepak said to me, I enjoyed a picture last night. আমার ইয়াত লাস্ট নাইট পাইছো এবার কি করিম আমি এইটো সাইডৰ টেন্সৰ আমি একেলগে পৰিৱৰ্তন হৈ যাব লাস্ট নাইট আমাৰ পৰিৱৰ্তন হ'ব হয় না আমাৰ আৰু স্টেটমেন্ট তাৰ নিয়ম অনুযায়ী কি হ'ব ডেট কনজাংশন হ'ব সব একেলগে হৈ থাকিব এইটো আমাৰ সিম্পল পাস্ট টেন্স এইটো সিম্পল পাস্ট টেন্স তেন্তে আমাৰ কি হ'ব ইনডাইরেক্ট স্পিচত কি হ'ব সিম্পল পাস্ট যদি আৰু ইফালে যদি সিম্পল পাস্ট হয় পাস্ট পারফেক্ট হ'ব Deepak said to me that he had enjoyed a picture last night. The previous night. Deepak said to me that he had আমার একেলগে কি কৰিছো that conjunction বয়সে উর্ধকমা উঠাই দিছো আৰু কি কৰিছো এইটো past tense আছে ৰিপোৰ্টেড ফিচাৰ ভাগটো আৰু ৰিপোৰ্টেড ফিচাৰ ভাগটো আমাৰ কি আছে সিম্পল পাস্ট আছে একেলগে সেই আমাৰ কি কৰিছো ইয়াত এইটো past tense হোৱাৰ বাবে আমি past perfect হ'ল
আৰু সেইখিনি কৰাৰ পিছত আমাৰ লাষ্ট নাইটক আমি কি কৰি দিছো দ্য প্ৰিভিয়াছ নাইট এনেকৈ আমাৰ ষ্টেটমেণ্ট অৰ এছাৰ্টিভ চেণ্টেন্সত যদি এনেকুৱা দিছ these THEAC these book are mine dhara Mira said these book are mine যদি তেনেকৈ কয় তেতিয়া আমি ইনডাইৰেক্ট স্পীচত কেনেকৈ কম Mira said that those books were her কেনেকৈ Mira said these books are mine in a kind of sentence I do these books are mine mirai koi indirect to tabi ki kom ya kami indirect visual ni hote kene kom Mira say that these to ki abo those this to ki abo that those these THEAC these to have those it to have that those books where our tense of the simple past tense are to where hers Mira said that those books were her. এতিয়া এনেকৈ আমি স্টেটমেন্ট যিমান আছে স্টেটমেন্টৰ ৰুলছটো কি গেট কনজাংচন আমি ইউজ কৰো আৰু উদ্ধকম আমাৰ উঠি যাব টেন্স অনুযায়ী আমি কি হ'ব ৰিপৰ্টিং স্পীচৰ ভাৱটো আমি চাই লম ৰিপৰ্টিং স্পীচৰ ভাৱটোৱে কি কৰিব পাৰে ৰিপৰ্টেড স্পীচৰ ভাৱটো পৰিৱৰ্তন কৰিব আৰু আমাৰ যদি টুডে আমাৰ এডভাৰ্বিয়েলবোৰ চাব লাগিব যদি এডভাৰ্বিয়েল কি আছে টুডে থাকিলে দ্যাট ডে টুমৰো দ্য নেক্সট ডে yesterday the previous day last night the previous night last year the previous year last month the previous month it that these those this that এনেকৈ আমাৰ পৰিৱৰ্তনবোৰ হ'ব তেন্তে আমাৰ নেক্সট ক্লাছবোৰত আমি অন্যান্য যিবোৰ আমাৰ সেন্টেন্স আছে এইবোৰৰ বিষয়ে আমি ডিসকাস কৰিম আজিলৈ ধন্যবাদ থ্যাংক ইউ